নমস্কাৰ অসমবাসীক অসমীয়া জনক চেনেললৈ আকৌ এবাৰ স্বাগতম জনালোঁ। ফ্ৰেণ্ডছ, আকৌ ঘূৰি আহিব টিকটক। হয়তো আপোনালোকে বিশ্বাস কৰিব পৰা নাই, কিন্তু এয়াই সত্য। ভাৰতত যেতিয়া টিকটক বন্ধ কৰা হ'ল, তেতিয়াৰ পৰাই বহু দেশে টিকটক বন্ধ কৰিবলৈ উঠি পৰি লাগিছে। এই সকলোবোৰ দেখি টিকটকে ভয়ত কম্পিত হৈছে। টিকটকে এতিয়া নতুন পথৰ সন্ধান কৰিছে, কাৰণ টিকটকৰ এতিয়া যথেষ্ট লোকচান হ'বলৈ গৈ আছে। আৰু এই লোকচানৰ বাবে হাত সাৰিবলৈ এটা ডাঙৰ সিদ্ধান্ত ল'লে টিকটকে। কিন্তু কি এই ডাঙৰ সিদ্ধান্ত? এয়া ভালকৈ বুজিবলৈ আমি মনত পেলাব লাগিব টিকটকক কিয় ভাৰতত বন্ধ কৰা হ'ল আৰু কিয় বহু দেশে বেন কৰিবলৈ ইচ্ছা কৰিছে। ফ্ৰেণ্ডছ, আপোনালোকে জানেই যে চাইনাত এনেকুৱা এখন আইন আছে যিখনৰ বাবে চাইনাত থকা কোম্পানীবোৰে প্ৰয়োজন সাপেক্ষে নিজৰ ডাটাসমূহ চাইনা চৰকাৰক দিয়ে বা চাইনা চৰকাৰৰ লগত শ্বেয়াৰ কৰে। অৰ্থাৎ যিবোৰ চাইনা এপ আমি ব্যৱহাৰ কৰি আছোঁ, সেই এপছবোৰে আমাৰ ডাটাবোৰ সুৰক্ষিত কৰি ৰাখিব নোৱাৰে। সেইবোৰে আমাৰ ডাটাবোৰ চাইনা চৰকাৰৰ লগত শ্বেয়াৰ কৰে। এই ডাটা শ্বেয়াৰ কৰা অভিযোগটো টিকটকৰ ওপৰতো আছিল। সেয়েহে টিকটকক ভাৰতত বেন কৰা হৈছিল। এই অভিযোগৰ পৰা মুক্ত হ'বলৈ আৰু নিজক বচাবলৈ এটা ডাঙৰ সিদ্ধান্ত ল'লে। টিকটকে চাইনাৰ পৰা বিদায় ল'ব বিচাৰিছে। অৰ্থাৎ টিকটকৰ হেডকোৱাৰ্টাৰ চাইনাৰ পৰা লৈ গৈ কোনোবা বেলেগ দেশত কৰিব বিচাৰিছে, যিটো কৰিলে টিকটকে এই অভিযোগৰ পৰা মুক্ত হ'ব পাৰিব আৰু লগতে বিভিন্ন দেশে টিকটকক বেন কৰি নিদিব। লগতে ভাৰতেও টিকটকক পুনৰ আহিবলৈ অনুমতি দিব। টিকটকে প্ৰথমে আমেৰিকাত কৰিবলৈ বিচাৰিছিল তেওঁলোকৰ হেডকোৱাৰ্টাৰ, আৰু পিছত লণ্ডনত বনাব বিচাৰিছে, আৰু ইয়াৰ ওপৰত কথা-বাৰ্তা চলি আছে। এনেও টিকটকে চাইনাৰ বেয়া ইমেজৰ বাবে আগেও বহুত সমস্যাৰ সন্মুখীন হৈছিল। টিকটকে এতিয়া ৱল্ট ডিজনীৰ টপ এক্সিকিউটিভ কেভিন মেয়াৰক CEO হিচাপে হায়াৰ কৰিছে। এনেকৈ টিকটকে চাইনাৰ পৰা আঁতৰি আহি লণ্ডনত এটা লণ্ডন বেছ এপ হিচাপে কাম কৰিব বিচাৰিছে, আৰু এইটো কৰিলে টিকটকে নিজৰ ওপৰত থকা অভিযোগৰ পৰা মুক্ত হ'ব পাৰিব বুলি ভাবিছে। তো ফ্ৰেণ্ডছ, আপোনালোকে কি ভাবে? সঁচাকৈ যদি টিকটক লণ্ডন বেছ এপ হয়, তেতিয়া ভাৰতত অনুমতি দিবনে টিকটকক পুনৰ আহিবলৈ? কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয়।